সুপ্ৰভাত, আশা কৰিছোঁ সকলো ভালে আছে। আজি মোৰ জন্মদিন আছিল, কিন্তু চাওকচোন, জন্মদিনৰ আগদিনাখন ৰাতি মই ফুটি হাতখন মোৰ কি অৱস্থা কৰিলে। মানুহজনে ৰাতি 12টা বজাতে কেক এপিচ উলিয়াই হেপী বাৰ্থডে বুলি কৈছিল, কিন্তু বিষত মোৰ খাবলৈয়ে মন নগ'ল, সেয়েহে থৈ দিলোঁ। ৰাতিপুৱাই টিউচনটো কৰি আহিয়ে টিকলিৰ লগত তিনিওটাই মিলি কেক খালোঁ। এয়া সৰুকৈ গিফ্ট এটাও দিলে। ৰাতিপুৱাৰ ভাত সাজ ভালদৰে খাই দুপৰীয়া বৰফ হৈ থকা পানী বটল এটা হাতখনত লৈ বাগানত চাহ দিলোঁগৈ। ঘূৰি আহোঁতে দেখিলোঁ ককাই ৰ'দতে ঘাঁহ কাটি আছিল, সেয়েহে ছাতিটো আগবঢ়াই অকণমান চাহ কৰি দিলোঁ। গধূলিলৈ মানুহজনে ওলাই যাবলৈ বুলি লগ ধৰিলে। লগত আপা ঘৰৰ ভণ্টি, মামা ঘৰৰ ভাইটিক লৈ আমি টাউনৰ ফালে ওলাই গ'লোঁ। পাৰ্কতে অকণমান সময় বহিলোঁ আৰু কিবা কিবি খালোঁ। যিহেতু ভতুৱা মানুহ, ভাতটো খাবই লাগিব, ভাত মেইন। চাৰিওটাই মিলি তৃপ্তিৰে ভাত এসাঁজো খালোঁ। ভাত খাই আকৌ ওলাই যাওঁ বুলি আমি ৰঙাজান পালোঁগৈ। তাত পেপচি খালোঁ আৰু আমি ঘৰমুৱা হ'লোঁ। আজিৰ ভিডিঅ'টি ইমানেই আছিল। ভিডিঅ'টি চোৱাৰ বাবে অশেষ ধন্যবাদ জনালোঁ। আজিলৈ বাই।